Oh my god, কি দেখিবলৈ পাইছোঁগে সঁচাকে দেখোন দুৰ্ভগীয়া হৃদয় মিছা কথা ছাৰ এই মাক চকলাটোৱে মিছা কথা কৈছে দে তেনে বহিকে লং বাৰু ক্লাছটো আমি এতিয়া আৰম্ভ কৰিম দেই ওকে ছাৰ আৰম্ভ কৰক কোৱাচোন ক বুপাইহঁত আজি তাৰিখৰ আটাইতকৈ ডাঙৰ মিছা কথাটো কি ও ছাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে আমিচোন শুনা নাই খবৰে পোৱা নাই ক'ত শুনিলি তই হয় ছাৰ মেট্ৰিক পৰীক্ষাৰ কোনো ধৰণৰ ৰিজাল্ট দিয়া নাই আমি মিছাকে কৈছোঁ গতিকে আপুনি ধৰি ল'ব পাৰে যে আজি তাৰিখৰ এটো হৈছে আটাইতকৈ বেছি ডাঙৰ মিছা কথা Oh my god, চুঙা চাই হুপা প্ৰশ্ন চাই উত্তৰ মই ক'লো যে আজি তাৰিখৰ আটাইতকৈ ডাঙৰ মিছা কথাটো ক ইহঁতে ক'লে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে ইফালে দিয়া নাই তাৰ মানে এইটো হৈছে আটাইতকৈ ডাঙৰ মিছা কথা ছাৰ কেনে লাগছে হ'ব দে বৰ বেয়াকে ফালি দিলি মজা লাগিছে সুন্দৰ লাগিছে ধুনীয়া থেংক ইউ ছাৰ মনত পৰিছে চাওকচোন চাওক কেনেকে একো নাই দে তহঁতৰ মগজু যে পুৰা স্পীড চলিছে মই গম পাই গৈছোঁ দে ওকে ছাৰ তেনে যদি মই আপোনাক ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা কবিতা শুনাম হয়তো আপুনি শুনি বিৰাটে মজা পাব হয় নেকি মই তো ভালে পাম কবিতা শুনিব পালে মাত চাং কেনেকুৱা কবিতা তাৰ আগতে ছাৰ মই এটা ডিসক্লেমাৰ দি দিছোঁ গাইস কোনেও যাতে কবিতাটো শুনি নিজকে গাত পাতি ল'ব নালাগে দে ইট ইজ অনলি ফৰ জাস্ট এন্টাৰটেইনমেন্ট অনলি দুবাৰ অনলি তো কোৱা দে হ'ব মাত আৰম্ভ মানে কবিতা ষ্টাৰ্ট ছাগলী না চুটি কুকুৰৰ নাচ বেকা আনৰ গয়নিবোৰ মৰম লগা নিজৰ জনীহে বেয়া ব্ৰইলাৰ মুৰ্গীৰ দাম ইমান কম লোকেল মুৰ্গী বেচে গহনা কাপোৰ কিনি দিলে পত্নী হৈ যায় সুখী মেকুৰীয়ে মাতে মিউ মিউ কুকুৰে কৰে ঘেউ ছোৱালী মন বুজিব পৰাকৈ দুনিয়াত নাই কেও ধকা মাৰে পিঠিতে ঘুচা মাৰে নাকত পাৰ্লাৰত গৈ ছোৱালীবোৰে মেকআপ হানে মুখত ধন্যবাদ wow this is fantastic কবিতা মাতিছ তই wow সুন্দৰ লাগিছে ধুনীয়া লাগিছে অতি মনোমোহা থেংক ইউ ছাৰ হ'ব দে ওয়েলকাম ওকে ছাৰ এইবাৰ মোৰ এটা বৰ অচিনাকি প্ৰশ্ন হয়তো চিনাকিও হ'ব পাৰে কচোন টিম্পু আগৰ 500 টকীয়া নোট মানে নোট পইচা আৰু বৰ্তমান সময়ৰ 500 টকীয়া নোটৰ মাজত কি পাৰ্থক্য আছে পুৰণি 500 টকা পইচা আৰু বৰ্তমানৰ 500 টকা পইচাৰ মাজত কি পাৰ্থক্য আছে সুন্দৰকে কৈ দে পইচা আকৌ কিনো পাৰ্থক্য থাকিব তাত মূল্যচোন একেই এইটো কাগজ কিখন অলপ বেলেগ কৰি দিছে আবে নহয় বে হেতু শুন পেপেপে পুপুপু পুপুপু পেপেপে 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 পুপুপু পেপে অবে ইয়াসি ঠিক কৈছে পেপেপে পেপেপে পুপুপু পেপেপে ঠিক আছে তেনে থ্যাংক ইউ পেপে পুপু ষ্টাইলত ইমান আলোচনা কি কৰিলি মোক উত্তৰ দে ও ছাৰ ভালকে মন কৰি যাব দেই পুৰণি 500 টকীয়া নোটখনেৰে এটা পৰিয়াল চলাবলৈ এসপ্তাহৰ খৰচ আছিল আগতে কিন্তু আজি তাৰিখত যিখন নোট ওলালে 500 টকীয়া নোট সেই পইচাখনে এটা পৰিয়াল এদিন চলাবলৈও নুজুৰে তাৰ মানে তই ক'ব বিচাৰিছ যে আগতে বিশেষকৈ অতীত কালত সেই 500 টকীয়া নোটখনৰ দ্বাৰা এটা পৰিয়াল চলিবৰ কাৰণে এখনে হৈ গৈছিল এক সপ্তাহত কিন্তু আজি তাৰিখত যি 500 টকীয়া নোট সেইখনে এটা পৰিয়াল একদিন চলিবলৈও নুজুৰে কৈছ না অবিয়াসলি হয় ছাৰ ইয়েছ ঠিক জেগাত দিছ তই
Absolutely right. শুদ্ধ উত্তৰ 10ৰ ভিতৰত 10। অ ছাৰ ইমান খাতৰা শুদ্ধ হ'ল না তই ঠিক পইণ্ট এটা কলি পইচাখন পইচা হৈ আছে কিন্তু তাৰ মূল্য চেঞ্জ হৈ গ'ল আজিৰ তাৰিখৰ যি মুদ্ৰাস্ফীতি ক'ব পাৰ যি বস্তুৰ মূল্যৰ দাম বৃদ্ধিৰ কথা ক'ব পাৰ সেইবিলাকত এই 500 টকীয়া নোটখনৰ প্ৰভাৱ পৰিছে অতীতকাল আৰু এতিয়াৰ মাজত হয় ছাৰ ঠিক কৈছে না আপুনি বাৰু মজা হৈছে দে প্ৰথমতে গান শুনিলুং তাৰ পাছত শুনিলুং এটা মিছা কথা তাৰ পাছত শুনিলুং এটা কবিতা তাৰ পাছত শুনিলুং এতিয়া এটা ধুনীয়া প্ৰশ্নৰ উত্তৰ আৰু লাষ্ট ফিনিচিং হিচাপে এটা কবিতা ছবিতা নহয় বাৰু কৌতুক চৌতুক আছে যদি ক'ব পাৰ ঠিক আছে তেনে ছাৰ মই এটা কৈ দিছোঁ কৌতুক দিয়ক বাৰু দে কচোন এহাল হাজবেণ্ড ৱাইফ দম্পতি আছিল ছাৰ মতাটোৱে খুব মদ খায় মাইকীটোৱে গালি দিয়ে মানে পত্নীয়ে পুৰা গালি দিয়ে নেখাবি বুলি কয় স্বাস্থ্যৰ কাৰণে হানিকাৰক এচেতা গালি পাৰে কিন্তু মতাটোৱে নুশুনে খায়ে থাকে উস্কাবা দিন বাগৰি গৈ আছে এদিন এটা ঘটনা সংঘটিত হল কেইবাদিনো ধৰি ৱাইফে নিজৰ হাজবেণ্ডক মদ চদ খোৱাৰ কাৰণে গালি পৰা নাই তেনেতে মতাটো অকণমান কিবা লাগিলে চিন্তা কৰিলে ই কিয় মোক আজি গালি পৰা নাই আজিকালি যে গালি নেপাৰে সেইকাৰণে নিজৰ ৱাইফক উদ্দেশ্যি ক'লে হে তুমি যে আজিকালি মোক মদ চুলা খালেও গালি নপৰা হৈছা কিয় কাৰণটো কি ৱাইফে উত্তৰ দিলে যিমান মন যায় সিমানে মদ খাই থাকা একো নাই মোৰ কালি LIC মানে ইন্সুৰেন্স কোম্পানীৰ মানুহ আহিছিলে তুমি সেটেপ হলে কিমান টকা পাম মোক বুজাই থৈ গৈছে গতিকে নো প্ৰবলেম কি কলি তই আউনো মাক্সক লাই ছাৰ LIC এজেন্ট কিটা তো হেয়া বুজাই না জীয়াই থকাতকৈ মৰিলে কিমান ফায়দা হয় সেইটো বুজাই থৈ গ'ল পত্নী খুশ মৰিলেও মৰি যাক যাও যি হলে হৈ যাক মা কা অষ্ট্ৰেলিয়া তাকেতো এই মাথা চাথা বেয়া কৰি দিব কি যে হ'ব নহয় লিখাও লিখে ভবাও ভাবে ক'বই নোৱাৰিছোং আৰু মাথা চাথা বেয়া কৰি পেলাব হয় ছাৰ গতিকে পত্নী এটাই কথা যি খালেও নো প্ৰবলেম মুঠতে মৰিব লাগে পইচা পাব লাগে বাৰু এইবিলাক মাত্ৰ ধেমালিহে দেই কোনেনো বিচাৰে নিজৰ হাজবেণ্ডে মৰি যোৱাটো একো নাই দিয়ক ভাল লাগিলে চাই শুনি মজা দে লাষ্ট ফিনিচিং হিচাপে আমি বহুত কিতাই শুনিলো কৌতুক শুনিলো গান শুনিলো পুনৰবাৰ কৈছো দেই কবিতা শুনিলো মিছা কথা শুনিলো এতিয়া আমি ক্লাছটো ছুটি দিব লাগিব হয় ছাৰ থেংক ইউ ছাৰ ওকে অহা কালিলে আৰু ধুনীয়া ধুনীয়া কৌতুক শুনিবলৈ পাম বুলি আশা কৰিছো গতিকে ইমানতে আমাৰ ক্লাছটো আজি আমাৰ অনুষ্ঠানটো আজি ছুটি দিবলৈ বিচাৰিছো ধন্যবাদ আমাৰ ফালৰ পৰা থাকিল ছাৰ ধন্যবাদ থেংক ইউ সো মাচ আমাৰ ছুটি হ'ব লাগে Okay, there. 1, 2, 3, 4, 5, 6. Let's go.